সদৌ অসম মৃধা জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতি, যোৰহাট জিলা সমিতি, পশ্চিম যোৰহাট আঞ্চলিক সমিতি, ঠেঙালবাৰী প্ৰাথমিক সমিতি আৰু অভ্যৰ্থনা সমিতিৰ যৌথ উদ্যোগত তিতাবৰৰ ঠেঙালবাৰী চাহ বাগিচা প্ৰেক্ষাগৃহত সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে ৭ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হয়। পতাকা উত্তোলন, স্মৃতি তৰ্পণ, গছপুলি ৰোপণ কাৰ্যসূচীৰ ৰূপায়ণৰ পাছত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি ডক্টৰ গোপাল মিৰ্ধাৰ সভাপতিত্বত আৰু সাধাৰণ সম্পাদক মদন মিৰ্ধাই উদ্বোধন কৰা মুকলি সভাত তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই মুখ্য অতিথিৰূপে আৰু চাহ জনগোষ্ঠীয় নেতা ৰামনাথ চুৰি, চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ নেতা গিৰীন্দ্ৰ নাথ ঠাকুৰ, সাংবাদিক প্ৰসেনজিৎ ৰাজখোৱা, ঠেঙালবাৰী চাহ বাগিচাৰ পৰিচালক বালিউল হাছানত চৌধুৰী, সহ পৰিচালক পিণ্টু বৰা আদিয়ে বিশিষ্ট অতিথিৰূপে ভাষণ প্ৰদান কৰে। মৃধা জাতীয় পৰিষদৰ বহুকেইখন জিলা সমিতিৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰা সভাত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ মৃধা সম্প্ৰদায়ৰ কৃতি ছাত্ৰ ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰে। ৰাতিলৈ সাংস্কৃতিক অনুষ্ঠানেৰে কাৰ্যসূচী সামৰণি পৰে। নমস্কাৰ, আমি সদৌ অসম মৃধা জাতীয় পৰিষদে 2018 চনৰ 17 জুন তাৰিখতে আমি গুৱাহাটী ৰূপনগৰ কামাখ্যা পীঠি ৰূপনগৰৰ চাহ জনজাতি কল্যাণ সঞ্চালকৰ কাৰ্যালয়ত আমি সদৌ অসম মৃধা জাতীয় পৰিষদ উত্তৰ পাৰ আৰু দক্ষিণ পাৰৰ পৰা আমি আহি প্ৰায় 5,000 প্ৰতিনিধি অংশগ্ৰহণ কৰি আমি মৃধা জাতীয় পৰিষদটো গঠন কৰিছোঁ। এই মৃধা জাতীয় পৰিষদ গঠন কৰাৰ আজি 7ম প্ৰতিষ্ঠা দিৱস আমি যোৰহাট সাংস্কৃতিক নগৰী ঠেঙালবাৰী চাহ বাগিচাত আমি 7ম প্ৰতিষ্ঠা দিৱসটি পালন কৰিছোঁ। আমি 7ম প্ৰতিষ্ঠা পালন কৰিছোঁ সেইকাৰণে যে অসমত বসবাস কৰা মৃধা জাতি ৰাইজ প্ৰায় 15-16 লাখ মানুহ আছে, অসমত বসবাস কৰি আছে। এই জাতিটোক আমি উত্তৰণি দিশত কেনেকৈ আগবঢ়াই লৈ যাব তাৰ কাৰণে প্ৰচেষ্টা হাতত লৈছোঁ। আমি এই জাতিটোক আগলৈ লৈ যাবৰ কাৰণে 2014 চনৰ 5 নৱেম্বৰ তাৰিখে আমি এটা সহযোগী দল আমি দিল্লীলৈ গৈছিলোঁ। অসমৰ মুখ্যমন্ত্ৰীক আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। তাৰ লগতে ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী সন্মানীয় শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি স্মাৰকপত্ৰ প্ৰদান কৰোঁ। গৃহমন্ত্ৰী অমিত শ্বাহক আমি স্মাৰকপত্ৰ প্ৰদান কৰোঁ। লগতে আমাৰ ট্ৰাইবেল মিনিষ্টাৰ অৰ্জুন মেইন ডাঙৰীয়াক আমি স্মাৰকপত্ৰ প্ৰদান কৰোঁ। আৰু এই জাতিটোক আমি জনজাতিকৰণ কৰিবৰ কাৰণে আমি অসমত শদিয়াৰ পৰা ডুবৰলৈকে আমি লাগি আছোঁ, যাতে আমাৰ এই জাতিটোক আমি 36 যিটো চিডিউল কাষ্ট, এই চিডিউল কাষ্টত আমি 36ত পঢ়ি আছোঁ, মৃধাটো আমি পঢ়ি আছোঁ। গতিকে আমাৰ জনজাতিকৰণ দিব লাগে। আৰু এই ন্যায্য প্ৰাপ্য আমাৰ সংবিধানৰ ন্যায্য প্ৰাপ্য দাবী আমি দাবী কৰিছোঁ যে আমাক অতি সোনকালে ন্যায্য প্ৰাপ্য আমাৰ যিটো ST কেটেগৰী আমি পাব লাগে। আৰু ৰাইজক আমি যাতে ভাৰত চৰকাৰ বা অসম চৰকাৰ যিখিনি সুবিধা, এই সুবিধাখিনি যদি অসম চৰকাৰ বা ভাৰত চৰকাৰৰ পৰা আমি পাব পাৰোঁ, তাৰ কাৰণে আমি সকলোৱে একত্ৰিত হৈ আমাৰ আজি অসম প্ৰায় 12খন ডিষ্ট্ৰিক্টৰ আমাৰ প্ৰতিনিধিসকল উপস্থিত আছিল। আৰু এই 12খন ডিষ্ট্ৰিক্টৰ প্ৰতিনিধিসকলে আজি আমি একত্ৰিত হৈ কিছু সিদ্ধান্ত লৈছোঁ। এই সিদ্ধান্তসমূহ আমি লৈ পেলাই পৰৱৰ্তী পৰ্যায়ত আমি এই জাতিটোক আগুৱাই লৈ যাবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। তিতাবৰৰ পৰা প্ৰসেনজিৎ ৰাজখোৱাৰ ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।